ক্ৰমান যেন ইতিহাস হ'বলৈ গৈ আছে ভোগালীৰ তাহানিৰ সেই ৰীতিগত পৰম্পৰা। ভোগালী বিহুৰ যুগাত্মক দৃষ্টিভংগী আৰু নতুন প্ৰজন্মক ভোগালীৰ প্ৰকৃত সুবাস দিয়াৰ লক্ষ্যৰে আয়োজন এই বিশেষ অনুষ্ঠানৰ। বালাপাৰা অঞ্চলৰ কেইজনমান উদীয়ন যুৱক ক্ৰমে অৰূপ কলিতা, সাংবাদিক ফৰহাদ খান, ভৱেন ডেকা, ত্ৰৈলোক্য ৰয়, শিৱজিৎ কলিতা, বাহাৰুল ইছলাম সকলৰ অক্লান্ত পৰিশ্ৰম আৰু আশাসুধীয়া প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে ভোগালীৰ এই বিশেষ অনুষ্ঠানৰ। অনুষ্ঠানটোৰ কেন্দ্ৰবিন্দু মেজি সজোৱা, বিহু তলিখনক অন্য এক ৰূপ দিয়া, বালাপাৰাৰ সুযোগ্য সন্তান তথা নিজৰ হাতৰ যাদুৰে কাৰিকৰী শিল্পত আকাশ চুব পৰা দুই শিল্পী ক্ৰমে দীনেশ ডেকা আৰু ধীৰেন কলিতাৰ অৱদান নৱপ্ৰজন্মৰ আদৰ্শস্বৰূপ। দেৱেশ্বৰ কলিতা সভাপতি আৰু অৰূপ কলিতাক সম্পাদক হিচাপে মুখ্য দায়িত্ব অৰ্পণ কৰি আয়োজন কৰা হয় এই বৰ্ণাঢ্য অনুষ্ঠানৰ। পহিলা মাঘৰ দিনা ৰাতিপুৱাৰ ভাগতে বালাপাৰা অঞ্চলৰ মুখ্য ব্যক্তিসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হয় সমগ্ৰ কাৰ্যসূচীৰ। বজালিৰ সাংবাদিক গণেশ কলিতাই আধৰা অনুষ্ঠানটোত পতাকা উত্তোলন কৰে দেৱেশ্বৰ কলিতাই। সমান্তৰালভাৱে মেজি প্ৰজ্বলন অনুষ্ঠানৰ মুখ্য দুৱাৰ উন্মোচন কৰে বালাপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কমল কুমাৰ কলিতাই। আনহাতে মেজিৰ সন্মুখত দ্বৈতভাৱে বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী লক্ষণ দৈমাৰী আৰু প্ৰদীপ ৰয়ে। ইয়াৰ লগতে মেজিত অগ্নি সংযোগ কৰে গোপীনাথ সমবায় সমিতিৰ সভাপতি গণেশ ৰয়, নিউজ লাইভৰ বজালিৰ সাংবাদিক হীৰেন কলিতা আৰু বিশিষ্ট সমাজকৰ্মী তথা অগপ নেতা বছিৰ উদ্দিনে। বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি বালাপাৰাত অনাগত দিনত সাৰ্বজনীনভাৱে প্ৰতি বছৰে ভোগালী বিহু পালন কৰা হ'ব বুলি উদযাপন সমিতিৰ সভাপতি দেৱেশ্বৰ কলিতাই জানিবলৈ দিয়ে। একালৰ ৰাজকিশোৰ খ্যাত বালাপাৰাৰ সুসন্তান সংগীত শিল্পী ভৱজিৎ কলিতাৰ কণ্ঠত নিগৰা বিহু গীতৰ কলিয়ে আৰু অধিক প্ৰাণবন্ত কৰি তোলে ভোগালীৰ এই বিশেষ অনুষ্ঠানটি। আজি এই শুভ মুহূৰ্তত বালাপাৰাত সমূহ ৰাইজৰ লগত ইয়াত উপস্থিত থাকি খুব আনন্দিত হৈছোঁ। কিন্তু ভোগালী মানে আনন্দ, ভোগালী মানে হেঁপাহ, মেজিৰ জুইৰ লগতে বালাপাৰাৰ পৰা যাতে অপায় অমংগলসমূহ আঁতৰি যায়, ভৱিষ্যতে এখন সুন্দৰ বালাপাৰা গঢ় লৈ উঠে তাৰে কামনাৰে বালাপাৰাবাসী ৰাইজৰ লগতে সমূহ অসমবাসীক মই এই বালাপাৰাৰ পৰা ভোগালী বিহুৰ ওলগ জনাইছোঁ। ধন্যবাদ। ভোগালী বিহুৰ শুভেচ্ছা আটাইলৈকে জ্ঞাপন কৰিছোঁ। এইবেলি আমাৰ ইয়াত ভোগালী বিহু অসমীয়া জাতিৰ এটা ৰাজহাড় বিহু তিনিটাই, কিন্তু এইবাৰ আমি ইয়াত বালাপাৰাত এটা নতুনত্বৰ ৰূপত মোৰ বিশেষকৈ ভাগিন ফৰহাদ সাংবাদিক আৰু অৰূপে ক'লে যে খুৰা এটা ইয়াতে অনুষ্ঠান কৰিব খুজিছোঁ। এই বুলি কৈ আমি যিটো অনুষ্ঠানটোত পৰ্ব নাৰা কাটাৰ পৰা আদি কৰি তেওঁলোকৰ লগত সহযোগ কৰি আমি এই অনুষ্ঠানটো আজি অনুষ্টুপীয়াকৈ হ'লেও পাতিলোঁ। ভৱিষ্যত ইয়াতকৈ আৰু ডাঙৰকৈ বালাপাৰা গোটেই বালাপাৰাক সামৰি লৈ বা গলিবান্ধা এই অঞ্চলত সামৰি লৈ আমি অনুষ্ঠানটো পাতিম বুলি আশা মন কৰিছোঁ। এইবাৰ আমাৰ প্ৰথম বছৰ অনুষ্টুপীয়াকৈ হ'লেও কৰিছোঁ আৰু ভৱিষ্যত কৰি যাম। আৰু ইয়াৰ দ্বাৰাই এটা বাৰ্তা দিছোঁ যে এই ভোগালীৰ বিহুৰ সুযোগতে সকলোকে এটা বাৰ্তা দিছোঁ যে এই শান্তি সমৃদ্ধি বালাপাৰা অঞ্চলত গোটেই অসমতে হয় যেন তাৰে কামনা কৰিছোঁ। এইখিনি হয় আমাৰ ইয়াত হিন্দু মুছলিম বড়ো বেংগলী কছাৰী মানুহ চবেই আছোঁ। আমাৰ মিলা ইয়াতো গোটেই আটাই ইয়াত জড়িত। প্ৰতিজন আজি চাহ ইয়াত মুছলিম মানুহ আধাখিনি মুছলিম মানুহ, বড়ো মানুহ, আমি আটাই মিলি ইয়াত এটা সমন্বয় প্ৰতিটা অনুষ্ঠানে আমাৰ বালাপাৰা এইটো বুলি নহয়, শ্যামা পূজা হওক, গোপীনাথ পূজা হওক, বজাৰ হওক, প্ৰতিটো অনুষ্ঠানে আমি সমন্বয়ৰ ভিতৰত আমি চলোঁ। আমাৰ ভাতৃত্ববোধ আছে, আমাৰ কোনো হিন্দেৰী নাই, ইয়াত কোনো মনোমালিন্য নাই। আৰু এনেকেই থাকক, ভৱিষ্যত প্ৰজন্মও যেন এনেকৈ চলি যায় তাৰে কামনা কৰিছোঁ।